নমস্কাৰ বন্ধুসকল, মই প্ৰীতিয়ে আপোনালোকক মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি কাচকলৰ ৰেচিপি এটা লৈ আহিছোঁ। সাৰ নিদিয়া পাচলিৰ ভিতৰত কাচকল অন্যতম। পেটৰ অসুখ হ'লে কাচকল বৰ উপকাৰী খাদ্য। কাচকল বহুতেই খাই ভাল পায় আৰু বহুতে বেয়াও পায়। যিসকলে বেয়া পায় তেওঁলোকে আজিৰ ৰেচিপিটো বনাই খাই চাবচোন। কাচকল খাইছোঁ বুলি পাহৰিয়ে থাকিব। এই ৰেচিপিটো নকলে কোনেও ধৰিব নোৱাৰে কি হয়। সৰু ল'ৰা ছোৱালীয়ে কাচকল নাখালে এনেকৈ বনাই এবাৰ খুৱাই চাবচোন, পিছত আকৌ এনেকৈ বনাই দিবলৈ অনুৰোধ কৰিব। আজি বনাবলৈ লৈছোঁ কাচকলৰ কোফটা কাৰী। থাম্বনেইলটো দেখি গমেই পাইছে চাগে ইতিমধ্যে। তেতিয়াহ'লে দেৰি নকৰি আহকচোন ৰেচিপিটোলৈ আগবাঢ়োঁ। আৰু এটা কথা, যিসকল নতুন দৰ্শকে মোৰ চেনেলৰ ভিডিঅ' চাইছে তেওঁলোকে যেন সোনকালে ছাবস্ক্ৰাইব কৰি লয়। মই এনেকৈ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ সঘনে আহি থাকিম। তেতিয়াহ'লে আহক ৰেচিপিটোলৈ আগবাঢ়োঁ। কাচকলৰ কোফটা বনাবলৈ লাগিব কাচকল। 4টা কাচকল লৈছোঁ আৰু এটা আলু লৈছোঁ। কাচকলকেইটা ভালদৰে ধুই আগফাল আৰু পাছফাল ভালদৰে কাটি লৈছোঁ আৰু আলুটোৰ লগত একেলগে প্ৰেছাৰ কুকাৰত বইল দি দিলোঁ। বইল কৰোঁতে মন কৰিব অকণমান মিঠাতেল পানীত দি দিব, যাতে কাচকলৰ আঠাটো কুকাৰত লাগি নধৰে। আৰু তাৰপিছত বইল হয় মানে মই পিঁয়াজ 2টা কাটি লৈছোঁ। এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ আৰু আদা নহৰু অলপ গুচাই লৈছোঁ। তাৰপিছত আদা নহৰুখিনি পেষ্ট কৰি ল'লোঁ। তাৰপৰা বিলাহী 2টা মিহি মিহিকৈ কাটি ল'লোঁ। প্ৰেছাৰ কুকাৰে 2টা হুইচেল মৰাত কুকাৰটো নমাই আলু আৰু কাচকলকেইটা উলিয়াই অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। অলপ ঠাণ্ডা হোৱাৰ পিছত বাকলি গুচাই খুন্দনা মাৰিডালৰ সহায়ত এনেদৰে মই পিটিকা কৰি লৈছোঁ। চাওকচোন, এইটো এনেদৰে পিটিকা কৰি ল'লোঁ। ভালদৰে পিটিকা কৰি ল'ব লাগিব। খুন্দনা মাৰিডালৰ সহায় লৈছোঁ মই। এতিয়া এই পিটিকাখিনিত দিম মই 2 চামুচ বেচন, আধা চামুচ মই আজৱাইন দিছোঁ, 1 চামুচ গৰম মছলা পাউডাৰ দিছোঁ, 4/1 কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। কুটি লোৱা অলপ ধনিয়া দিছোঁ। তাৰপিছত কাটি থোৱা পিঁয়াজ অলপ দি দিছোঁ। ইয়াতে 1 চামুচ আদা নহৰু পেষ্ট দিছোঁ আৰু জোখমতে অলপ নিমখ দিছোঁ। আৰু এতিয়া গোটেই পিটিকাখিনি বা মিশ্ৰণখিনি ভালদৰে সানি লৈছোঁ। আকৌ ভালদৰে পিটিকাখিনি সানি লোৱাৰ পিছত এনেকুৱা হৈ যাব। আৰু হাতখনেদি মই ভালদৰে সানি ল'ম। ভালদৰে সানি লোৱাৰ পাছত এনেকুৱা হৈ গ'লে তেতিয়া মই হাতত অলপ অলপ লৈ হাততে এনেকৈ গোল কৰি বলৰ নিচিনা বনাই ল'ম। তাৰপিছত মই বাতি এটাত অলপ কৰ্ণফ্ল'ৰ পাউডাৰ লৈ লৈছোঁ। তাতে মই বলটো হাতৰ পৰা তাতে বাতিটোত দি ভালদৰে চব ফালৰ পৰা যাতে কৰ্ণফ্ল'ৰ পাউডাৰটো লাগি যায় তেনেকৈ লগাই মই প্লেট এখনত এনেকৈ থৈ যাম। এয়া চাওক, মই গোটেই বলখিনি ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া মই এখন পেন গেছত উঠাই দিছোঁ আৰু গৰম হোৱাৰ পিছত মই তাতে ৰিফাইন তেল দি দিছোঁ। তেল গৰম হোৱাৰ পিছত মই কোফটা বলখিনি লাহে লাহে তেলত দি দিছোঁ আৰু স্পাটুলা এখনৰ সহায়ত মই এনেকৈ ইলুটি কৰি ফ্ৰাই কৰি থাকিম। যেতিয়ালৈকে এই বলখিনিৰ কালাৰটো চেঞ্জ হৈ গল্ডেন ব্ৰাউন হ'ব তেতিয়ালৈকে ফ্ৰাই কৰিব লাগিব। ইলুটি কৰি থাকিব লাগিব, নহ'লে তলত লাগিও যায়। মাজে মাজে চাই থাকিব লাগিব। এয়া চাওক, গল্ডেন ব্ৰাউন নিচিনা হৈ গ'ল। এতিয়া মই তেলৰ পৰা এখন প্লেটত টিচু পেপাৰ এখন থৈ যাতে তেলখিনি শুহি লয় তেনেকৈ মই এই বলখিনি উলিয়াই ল'লোঁ। তাৰপিছত সেই একে কেৰাহীখনতে অলপ তেল কমাই ল'লোঁ। তাৰপিছত তেলত দিলোঁ মই এটা শুকান জলকীয়া আৰু পাঁচফোৰণ অলপ দিছোঁ। পাঁচফোৰণখিনি যেতিয়া ফুটিব তেতিয়া তাতে মই এটা কুটি থোৱা পিঁয়াজ দি দিম আৰু তাতে অলপ 4/1 মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ আৰু আধা চামুচ মই গৰম মছলা পাউডাৰ আৰু অলপ হালধি দিলোঁ। 2টা বিলাহী কাটি থৈছিলোঁ যে, কাটি থোৱা বিলাহী 2টা ইয়াত দি পেলাই ভালদৰে এনেকৈ মছলাখিনি লৰাই দিলোঁ। তাৰপিছত মই অলপ জোখমতে নিমখ দিছোঁ। কাৰী কৰিম যিহেতু নিমখটো মই সেইমতেই দিছোঁ
আৰু অলপ লৰাই তাতে মই 6-7টামান কাজু দি দিছোঁ। কাজু দি এনেকৈ অকণমান দেৰি লৰাই দিব যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। বিলাহীখিনি গলিলে চব। আৰু এতিয়া মই শেষত অলপমান আদা নহৰু পেষ্ট দিলোঁ, 1 চামুচ দিছোঁ আৰু লৰাই দিছোঁ। শেষত দিব লাগিব। তাৰপিছত গেছৰ ফ্লেমটো বন্ধ কৰি অলপ ঠাণ্ডা হ'বলৈ দিম। মছলাখিনি যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই মিক্সিত তেনেকৈ পেষ্ট বনাই ল'লোঁ। এতিয়া একেখন কেৰাহীতে মই ফ্লেমটো আকৌ দি পেলাই পেষ্টখিনি ইয়াতে ঢালি দিলোঁ কেৰাহীখনত আৰু অকণমান পানী দি আওখালি ল'লোঁ মই বাতিটো, মিক্সাৰ বাতিটো, আৰু তাতে দি দিলোঁ। এতিয়া মই ইয়াত আৰু 1 কাপ পানী এড কৰিম। পানী গৰম পানীয়ে লৈছোঁ 1 কাপ। তাৰপিছত মই উতলিবলৈ দিম। উতলিবলৈ কাৰণে মই ঢাকি ৰাখিম। এনেকৈ ঢাকি ৰাখিছোঁ। এয়া চব ঢাকনখন গুচাইছোঁ। এয়া ইমান ধুনীয়াকৈ উতলিছে। এতিয়া আমি পানী কমিবলৈ দিব নালাগে, মানে গ্ৰেভিটো বেছি শুকাবলৈ দিব নালাগে। ইয়াতে এতিয়া মই অলপ এনেকৈ লৰাই ল'লোঁ। লৰাই লৈ এতিয়া মই ইয়াতে 2 চামুচ ক্ৰীম এড কৰিম। ক্ৰীমটো এড কৰি দিয়াৰ পিছত হ'লেই আৰু এইটো বেছি শুকাই গ'লে গ্ৰেভিখন কি হ'ব, কোফটাখিনি যেতিয়া এড কৰি দিম তেতিয়া কোফটাই গ্ৰেভিৰ পানীটো শুহি ল'ব। সেইকাৰণে গ্ৰেভি বেছি শুকাবলৈ দিব নালাগে। ইমানটো যথেষ্ট মোৰ কাৰণে, মই যিমানটা কোফটা বনাইছোঁ। ইয়াতে মই এতিয়া অলপমান কচুৰি মেথি হাতত লৈ মোহাৰি ইয়াতে দি দিছোঁ। তাৰপিছত লৰাই মই গেছৰ ফ্লেমটো অফ কৰি থৈ দিম। এতিয়া গৰমে গৰমে মই ইয়াত কোফটা বলকেইটা দি নিদিওঁ, কাৰণ কি গৰমে গৰমে দি দিলে আৰু বেছিকৈ শুহি ল'ব, একেবাৰে ডাঠ হৈ থাকে। গ্ৰেভিখিনি এতিয়া মই এটা পাত্ৰলৈ উলিয়াই থৈ দিছিলোঁ। এতিয়া খোৱাৰ আগে আগে মই এই কোফটা বলবিলাক তাত দি পেলাই লৰাই লৈছোঁ আৰু তাৰপিছত ওপৰত অকণমান ক্ৰীম আৰু এড কৰি দিম। দেখিবলৈ ধুনীয়া হ'ব। কালাৰটো চাওকচোন ইমান ধুনীয়া আহিছে। এতিয়া এই ক্ৰীমখিনি ধুনীয়াকৈ ওপৰত এড কৰি দিয়াৰ পিছত মই অলপমান আৰু ধনিয়া কুটি থৈছিলোঁ, সেই ধনিয়াখিনি ওপৰত দি দিম। দেখিবলৈও ধুনীয়া লাগে আৰু খাবলৈও ভাল হয়, টেষ্টটো খুব ধুনীয়া হয়। এই ৰেচিপিটো এবাৰ বনাই খাই চাবচোন। আমাৰ কোফটা কাৰী ৰেডি হৈ গ'ল। নিৰামিষ আহাৰ থাকিলে কি বনাম নিচিনা লাগে হয়নে? এইবাৰ এই কাচকলৰ কোফটা কাৰীটো এইবাৰ ঘৰত বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। আৰু ভাল পালে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগতে লাইক এটাও কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব দেই। আৰু এই কোফটা বলবিলাক এনেকৈ স্নেক্সৰ নিচিনাকৈও খাব পাৰি। চাওকচোন, চচ অকণমান দি গধূলি চাহৰ লগত খাব পাৰে, টিফিনতো দিব পাৰে। আলহী আহিলেও ঘৰতে যদি কাচকল থাকে চাহৰ লগত এনেকৈ বনাই দিবচোন, খাই ভাল পাব। এটা ৰেচিপি বুলি কৈ দুটাই দেখালোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম দেই বন্ধুসকল। ধন্যবাদ।